ডিয়াৰ এস্পিৰেণ্ট, APSCৰ 4th গ্ৰেডৰ কেইটামান পোষ্ট আহিছে, আপোনালোকে অনলাইন কৰিব পাৰে, এতিয়াও চলি আছে। টোটাল পোষ্ট আছে ইয়াৰ 20টা। ইয়াৰ লাষ্ট ডেট হ'ব লাগিছে 9 তাৰিখ 10 মাৰ্চ 2025। এতিয়া চলি আছে এপ্লাই, কেইটামান দিনে আছে, আপোনালোকে এপ্লাই কৰিলে কৰি ল'ব পাৰে। ইয়াৰ জেনাৰেলৰ পোষ্ট আছে, কেটেগৰী ৱাইজ ভেকেঞ্চি আপোনালোকে চাব পাৰে। জেনাৰেলৰ আছে 10টা, OBC MOBCৰ আছে 5টা, টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ আছে 1টা, SCৰ আছে 2টা, STPৰ আছে 1টা, STS এর আছে 1টা। আপোনালোকে চেলাৰীবিলাক চাব পাৰে। ইয়াৰ 12,000 পৰা 52,000 লৈকে। গ্ৰেড পে ইয়াৰ আছে 3,900 টকা। এজ লিমিটটো আপোনালোকে চাব পাৰে ইয়াৰ 18 পৰা 40 বছৰলৈকে। ইয়াৰ এডুকেশ্যন মেক্সিমাম 12 পাছ আৰু মিনিমাম 10 পাছ হ'লে হ'ল। ডিগ্ৰী পাছ গ্ৰেজুৱেট ল'ৰা ছোৱালীবিলাক ইয়াত এপ্লাই কৰিব নোৱাৰিব। চিটিজেনশ্বিপ পাৰ্মানেণ্ট ৰেচিডেণ্ট ইণ্ডিয়াৰ হ'ব লাগিব, মানে ভাৰতবৰ্ষৰ বাসিন্দা হ'ব লাগিব, বিশেষকৈ অসমৰ বাসিন্দা হ'ব লাগিব এইটো এপ্লাই কৰাৰ কাৰণে। ইয়াত PRC লাগিব, এমপ্লয় এক্সচেঞ্জ লাগিব। এজ ৰিলেক্সেশ্যন চাব পাৰে আপোনালোকে। ইয়াত SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিছে, STৰ কাৰণে 5 বছৰ, OBC আৰু MOBCৰ কাৰণে 5 বছৰ, PWDৰ কাৰণে 10 ইয়াৰ্ছ। আপোনালোকে ইয়াৰ এপ্লাই কৰিব কাৰণে কেটেগৰী ৱাইজ এটা ফিজ দিব লাগিব। জেনাৰেলৰ কাৰণে 47.20, OBC আৰু MOBCৰ কাৰণে 47.20, SC ST BPL PWBD কাৰণে 47.20। ইয়াৰ এপ্লাই ডেট আৰম্ভ হৈছিল 10 তাৰিখ ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু লাষ্ট ডেট ইয়াৰ 9 তাৰিখলৈকে থাকিব অক্টোবৰৰ। গতিকে আপোনালোকে এতিয়া চলি আছে, এপ্লাইটো কৰি ল'ব পাৰে। ইয়াৰ দুটা ফেজ হ'ব। ফেজ 1 স্ক্ৰিনিং টেষ্ট, আপোনালোকে চাব পাৰে। ইয়াত OMR চিটত পৰীক্ষা হ'ব। ইয়াত জেনেৰেল ষ্টাডিজ এৰিথমেটিক্স 20 নম্বৰত থাকিব, GK থাকিব 20 নম্বৰৰ ভিতৰত, ৰিজনিং থাকিব 20 নম্বৰ, ছ'চিয়েল সায়েন্স 20 নম্বৰ, সায়েন্স 20 নম্বৰ, এলিমেণ্টাৰী ইংলিছ 10 নম্বৰ। ফেজ 2ত আপোনালোকৰ এটা ইণ্টাৰভিউ ল'ব। যদি আপোনালোকে এইটো অনলাইন কৰিব খোজে কৰিব পাৰে, এতিয়া চলি আছে।